হেল্ল' স্বাগতম টু বিশাল ব্লগ। আকৌ এবাৰ আহি গ'লোঁ আপোনালোকক এটা বস্তু দেখাম। আমাৰ গাঁৱত বহুত বানপানী হৈছে, 90% হৈছে আৰু 10% হ'লে হৈ যাব। আৰু বিভিন্ন গাঁৱত বিভিন্ন জাগাত ঠাইত বানপানী হৈছে আৰু আমাৰ ইয়াত আহি আছে লাহে লাহেকৈ, আৰু লাহে লাহেকৈ 3-4 দিনমান থাকিব। আৰু আমাৰ সন্মুখৰ পুখুৰীটোত এইবোৰ মাছগিলা ভাহি আছে, কাৰণ ইয়াত পানীটো বেয়া সোমাইছে। বহুত জাগাৰ পৰা পানী আহিছে আৰু এই চাওক দৃশ্য কালভৰত কি ধাৰ পৰিছে, একদম পানী আৰু একদম মাজক গেলে মোৰ নিচিনাই 10টা ডুব যাব দষ্ট। চাওক দৃশ্য ৰামেশুৰে বিনা পইচাত কি বঢ়িয়া কাম কৰি আছে। ৰামেশুৰৰ কাৰণে এটা লাইক হ'ব লাগিব। আৰু চাওক দৃশ্য ইয়াত কিমান বানপানী হৈছে, এইবোৰ হৈছে আৰু ইয়াত তেনেকৈ হৈছে। আৰু ইয়াত দাৰকি পাতিলে মানুহবিলাকৰ কাৰণে ভাল, যোনটো মাছ মাৰে মানুহ তাৰ কাৰণে ভাল। আপোনালোকে যি বাঁহবোৰ দেখিছে এইবোৰ দুৱেৰী আছে। ইয়াত মাছ ভজিব আৰু ভাল পায় আৰু মাছ মৰা মানুহবিলাকে আৰু এইবোৰ আপোনাৰ